বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। আজি লৈ আহিছোঁ দুখন গুৰুত্বপূৰ্ণ জাননী। প্ৰথমখন আহিছে BTRৰ পৰা, BTC কোকৰাঝাৰ অফিচ অফ দ্য ডাইৰেক্টৰ অফ এডুকেশ্যনৰ পৰা আহিছে। এইটো আহিছে শিডিউল ফৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন ফৰ LP এণ্ড UP এছিষ্টেণ্ট টিচাৰ। BTCত যিবিলাক LP UP পোষ্ট ওলাইছিলে তাৰ বাবে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইয়াত অনুসৰি সেইমতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। 10 তাৰিখৰ পৰা 19 তাৰিখলৈকে ইয়াত মতা হৈছে বিভিন্ন প্ৰাৰ্থীক। আৰু ইয়াত দেখিছে যে 10 তাৰিখৰ পৰা 17 তাৰিখলৈকে BTR কেণ্ডিডেটসকলক মতা হৈছে। LPৰ বাবে বেলেগ বেলেগকৈ মতা হৈছে আৰু UPৰ বাবে বেলেগ বেলেগকৈ মতা হৈছে, আৰু বোথ LP আৰু UPৰ বাবেও বেলেগকৈ মতা হৈছে। আৰু নন BTR কেণ্ডিডেটছৰ বাবেও আছে 18 আৰু 19 তাৰিখে নন BTR কেণ্ডিডেটছসকলক ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ মাতিছে। আৰু ইয়াতো LP UP আৰু দুইটা বোথ শ্বিফ্টত আছে। বোথ LP আৰু UPৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ইয়াত আপোনালোকে চাই ল'ব, ইয়াতে আপোনালোকৰ ৰোল নাম্বাৰসমূহ আছে। ক'ৰ পৰা ৰোল নাম্বাৰ 1ৰ পৰা আপোনালোকে এইপিনে 13,060লৈকে আছে। এইখিনি হৈছে 13,064, লাষ্ট দেখিছোঁ 65, 13,065লৈকে আছে। আৰু ইয়াত কিছুমান পইণ্ট দিয়া আছে যে কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু ছাবমিট ডিউলি ফিল আপ ফৰ্মছ এলং উইথ অল নেচেচাৰী ডকুমেণ্টছ ইন দ্য ৰেচপেক্টিভ এনেক্সাৰ এট দ্য টাইম অফ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন। ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে আপোনালোকৰ কিছুমান ইয়াত এনেক্সাৰ গাঁঠি দিয়া হৈছে। এইসমূহ আপোনালোকে পূৰণ কৰি আহিব লাগিব। ৰোল নাম্বাৰ দিব লাগিব, নিজৰ নাম দিব লাগিব, আৰু আপোনালোকৰ ফাদাৰ নেম, মাদাৰ নেম, কিমান কিমান HSLC, AH SCC, ডিগ্ৰী, DLED, LP টেট, ক'ত কিমান মাৰ্কছ পাইছে, কিবা যদি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছৰ চাৰ্টিফিকেট আছে সেইখিনিও দিব লাগিব। এই সকলো আপোনালোকে ইয়াত পূৰাব লাগিব। আৰু ডকুমেণ্টছ কি নিব লাগিব, এপইণ্টমেণ্ট NOC নিব লাগিব যদি আপোনালোকে চাকৰি কৰা হয়। আৰু কেণ্ডিডেটছ হেভিং DLED থ্ৰু NIOS আণ্ডাৰত কৰা সকলেও NOC নিব লাগিব। এপইণ্টমেণ্ট লেটাৰ, এক্সেপ্টেড জইনিং ৰিপৰ্ট, কাৰণ আপোনালোকে জানে যে NIOS আণ্ডাৰত আপোনালোকৰ ডাইচ কোডত সোমোৱাসকলেহে কৰিব পাৰিছিলে। গতিকে সকলো ডিটেইলছ আপোনালোকে লৈ যাব লাগিব। এইখিনি দেখিলে এই গোটেইখিনি আপোনালোকে প্ৰপাৰ চাই পিনি এই PDFটো আমি টেলিগ্ৰাম চেনেলত দি থ'ম। আপোনালোকে চাই লৈ যাব যিসকল প্ৰাৰ্থী আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে নিৰ্বাচিত হৈছে। আমি আমাৰ টেলিগ্ৰাম চেনেলটো ডেছক্ৰিপশ্যনত দি থ'ম, জইন হৈ ল'ব, আৰু মিডিয়াত গৈ আপোনালোকে এই ফাইলটো পাই যাব। অন্য এখন নটিচ আহিছে DWৰ ফালৰ পৰা, যিসকল ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যনত উপস্থিত থাকিব নোৱাৰিলে আৰু ফাৰ্ষ্ট ফেজতো তেওঁলোক থাকিব নোৱাৰিলে। ইয়াত দিছে যে 20/3/2025 পৰা 11 এপ্ৰিল তাৰিখলৈকে ফাৰ্ষ্ট ফেজ হৈছিলে, আৰু ছেকেণ্ড ফেজ হৈছিলে 27 জুনৰ পৰা 10 জুলাই তাৰিখলৈকে। গতিকে ইট হেজ বিন অবজাৰ্ভ ডেট মেনি কেণ্ডিডেটছ কুড নট এপিয়াৰ ফৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন ইন দ্য ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ফেজ এজ মেনশ্যন এবভ। সেইসকল যাব নোৱাৰিলে। গতিকে কেণ্ডিডেটছ হু কুড নট এপিয়াৰ এগেইনষ্ট দ্য ছেকেণ্ড ফেজ অফ ভেৰিফিকেশ্যন শিডিউল ফ্ৰম 27/6/2025 to 10/7/2025 and also candidates from Barak Valley region who could not attend on account of road closure, landslide, সেইবিলাকক মাতিছে, সেই কেণ্ডিডেটসকলক মাতিছে 11 আৰু 12 জুলাই তাৰিখে। গতিকে ছেকেণ্ড ফেজত যিসকল উপস্থিত থাকিব নোৱাৰিলে গোটেইকেইখন লিষ্টত 27 জুনৰ পৰা 10 জুলাইৰ ভিতৰত যাক যাক মাতিছিলে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ, তেওঁলোকক পুনৰ লাষ্ট চান্স দিয়া হৈছে 11 আৰু 12 জুলাই তাৰিখে। আৰু কেণ্ডিডেটছ হু কুড নট এপিয়াৰ এগেইনষ্ট দ্য ফাৰ্ষ্ট ফেজ অফ ভেৰিফিকেশ্যন শিডিউল ফ্ৰম 23/2025 11/4/2025। ফাৰ্ষ্ট ফেজ ভেৰিফিকেশ্যনত যিসকল যাব নোৱাৰিলে তেওঁলোকক পুনৰ 14 জুলাই তাৰিখে মতা হৈছে। গতিকে টাইমটো দিছে 10 AM to 5 PM, ভেনু ৰহিকা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ, খানাপাৰা, গুৱাহাটী 781022। গতিকে ইয়াত আপোনালোক যাব। আৰু বাকী সকলো আপোনালোকে যি য'ত আগতে আপোনালোকৰ ফাৰ্ষ্ট ফেজ আৰু ছেকেণ্ড ফেজ ভেৰিফিকেশ্যনৰ আপোনালোকৰ সেই লিষ্টত যি য'ত বিচাৰিছিলে ডকুমেণ্ট বা যেনেকুৱা চৰ্ত আছিলে সকলো প্ৰযোজ্য হ'ব। কিন্তু আপোনালোক কিয় উপস্থিত থাকিব নোৱাৰিলে, কাৰোবাৰ যদি গা বেয়া আছিলে, অসুখ আছিলে, মেডিকেল চাৰ্টিফিকেট লৈ যাব, বা ভেলিড ৰিজন আপোনালোকে এবচেণ্ট থকাৰ সকলো লৈ গৈ আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি আহিব পাৰিব। এতিয়া লৈ আহিছোঁ অন্য এটা গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন। আপোনালোকে গম পায় যে ADRE গ্ৰেড 3ত যিহেতু ডাবল পাছ কৰা হৈছিলে, গতিকে ADRE গ্ৰেড 3 বেচেলৰ ডিগ্ৰী লেভেলত 1009জন প্ৰাৰ্থীয়ে পাছ কৰিছিলে, আৰু বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট ডিপ্ল'মাত 7,416গৰাকীয়ে পাছ কৰিছিলে। আৰু যিটো হায়াৰ ছেকেণ্ডেৰী পৰ্যায় আছিলে 12th, গতিকে তাত 5,652গৰাকীয়ে পাছ কৰিছে, আৰু হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত পাছ কৰিছে 1,205গৰাকী। এইটো এটা RTI মাৰিছিলে যে নাম্বাৰ অফ প্ৰভিজনেলি qualified candidates in written examination of ADRE 2024 under difference category as mentioned in RTI application
এগৰাকী শুভজিত দাস বোলা এগৰাকী প্ৰাৰ্থীয়ে এইটো RTI কৰিছিলে আৰু সেই তথ্য অনুসৰি কোনটো কেটেগৰীত কিমান প্ৰাৰ্থী পাছ কৰিছে সেইটো ওলাইছে আৰু ইয়াত এটা অতি উল্লেখযোগ্য তথ্য ওলাইছে যে নাম্বাৰ অফ কেণ্ডিডেটছ হু কোৱালিফাইড ফৰ বোথ লেভেল কেটেগৰী 1 আৰু কেটেগৰী 2 অৰ্থাৎ বেচেলৰ ডিগ্ৰী আৰু হায়াৰ ছেকেণ্ডেৰী লেভেলত কিমানগৰাকী প্ৰাৰ্থীয়ে পাছ কৰিছে চাওক 3037 গৰাকীয়ে গতিকে ডাবল পাছ কৰি আছে যদিও যিহেতু 3037 গৰাকীয়ে দুইটাই পাছ কৰিছে গতিকে বেচেলৰ ডিগ্ৰীত যদি তেওঁলোক গুচি যায় বা কাৰোবাৰ বেচেলৰ ডিগ্ৰীত মাৰ্কছ কম থাকিলে হায়াৰ ছেকেণ্ডেৰীত গুচি গ'লেও অলপ হ'লেও অভাৰলেপিং হৈ থকাটো কমি যাব কাৰণ আপোনালোকে জানে যে ইয়াত ডিগ্ৰী হাইয়েষ্ট গ্ৰেড পে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ৰাখিব আৰু গতিকে ডিগ্ৰীত বেচেলৰ ডিগ্ৰীত পাছ কৰাসকলে বা যিসকলৰ ফাইনেল মেৰিট লিষ্টত আহি যাব সেইসকলে স্বাভাৱিকতে সেইটো পোষ্টে ল'ব আৰু হায়াৰ ছেকেণ্ডেৰীত সেইটো খালী হৈ যাব তাৰ ফলত ডাবল হৈ থকা তাৰ পৰা কোনোবা এজন প্ৰাৰ্থীয়ে পাবলৈ সক্ষম হ'ব গতিকে এইবাৰটো অভাৰলেপিং নহয় গতিকে এইটো ইনফৰমেশ্যন এইভাবে আনিলোঁ যে আপোনালোকে গ্ৰেড 3 বেচেলৰ ডিগ্ৰী আৰু হায়াৰ ছেকেণ্ডেৰীৰ মাজত কিমানজন প্ৰাৰ্থী অভাৰলেপিং হৈ আছে তাৰ যাতে ইনফৰমেশ্যনটো পাব পাৰে আৰু গ্ৰেড 3 আমি বেচেলৰ ডিগ্ৰী এটা আমি কাট অফ দিবলৈ চেষ্টা কৰিম ফাইনেল কাট অফ গতিকে আৰু যদি বিশেষ টপিকৰ ওপৰত আপোনালোকক কিবা কণ্টেণ্ট লাগে কমেণ্ট কৰিব আৰু ফাৰ্ষ্ট আমাৰ ৰিয়েল ফেক্টছ আছাম চেনেলটো ভিজিট কৰি থকাসকলে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ ধন্যবাদ